I think Guwahati University is facing a serious issue on it. তেওঁলোকৰ যেটো মার্কস থাকে লিগেসি অর্থাৎ যোৱা বছৰ ৰিজাল্ট আগৰ বছৰৰ ৰিজাল্টটো দিয়াৰ পিছত তেওঁলোকৰ সফটওয়্যাৰটো ইমান উইক যে জুনে টুনে গৈ মার্কসটো চেঞ্জ কৰি দিব পাৰে যিটো সফটওয়্যাৰ কোম্পানী আছে তেওঁলোকৰ ইয়াৰ এডমিনিষ্ট্ৰেটিভ অফিচাৰজনক আমি এৰেষ্ট কৰিছিলো আৰু তেওঁৰ বেংক একাউণ্টত বহুত বিলাক টকা জমা হৈছে আৰু আমি এটা কৈ ধৰি আছো কিন্তু তেওঁ পুলিচৰ আগত ষ্টেটমেন্ট দিছে যে স্যাৰ ময়ো কৰো আৰু ইউনিভাৰ্সিটিৰ মানুহে আহিও কম্পিউটাৰত বহি নম্বৰটো চেঞ্জ কৰি দিয়ে তাৰ মানে তাত পাসওয়াৰ্ড নাই কন্ট্ৰোল নাই সাধাৰণতে সফটওয়্যাৰটো পাসওয়াৰ্ড প্ৰটেক্টেড হ'ব লাগে সফটওয়্যাৰটোৰ পাসওয়াৰ্ডটো কন্ট্ৰোলাৰ অফ এক্সামিনেশনৰ লগত থাকিব লাগে সফটওয়্যাৰটো খুলিবৰ কাৰণে কন্ট্ৰোলাৰে পাসওয়াৰ্ডটো মাৰি নিদিলে হে সফটওয়্যাৰটো খুলিবই পাৰিব না লাগে তাত সিস্টেম থাকিব লাগে কিন্তু ইয়াতে কম্পিউটাৰত বহা মানুহজনে কি কৰে মার্কসটো চেঞ্জ কৰি দিয়ে দিয়াৰ পিছত লৰাজনে এখন ডুপ্লিকেট মার্কশিট বিচাৰে আৰু ডুপ্লিকেট মার্কশিটত ডুপ্লিকেট নম্বৰটো আহি যায় আৰু ই এটা কিমান দূৰলৈকে খিপাইছে যোৱা আপোনালোকৰ বৰপেটাৰ সাংবাদিক সকলে তথ্যটো মোক দিছিলে তাৰ পৰাই আমি অনুসন্ধান কৰি এখিনি পাইছো আৰু সিআইডি গোচৰটো তদন্ত কৰিব দিছো এতিয়া আমি ভিতৰত হুমাই গৈ এই বস্তুটো চাব খুজিছো আৰু বাকি ইউনিভাৰ্সিটিৰো কেনেকুৱা তেওঁলোকৰ সফটওয়্যাৰ বিলাকো কিমান প্ৰটেক্টেড হয়তো আমি গুৱাহাটী ইউনিভাৰ্সিটিৰ কেছটো পাইছো কাৰণে গুৱাহাটী বিশ্ববিদ্যালয়ক আমি সমালোচনা কৰিছো হয়তো ডিব্ৰুগড়ও একে হ'ব পাৰে হয়তো শিলচৰো একে হ'ব পাৰে সেৱাও একে হ'ব পাৰে আমি নাজানো সেই কাৰণে শিক্ষা বিভাগক মই কৈছো যে এটা এক্সপাৰ্ট কমিটি কৰি গুটেই কেখন বিশ্ববিদ্যালয়ৰ মাৰ্কৰ যেটো সফটওয়্যাৰ সেইটো তেওঁলোকে পৰীক্ষা কৰিব লাগে কাৰণ এইটো ছাত্ৰসকলৰ মাজত যাতে পৰীক্ষা পদ্ধতিৰ ওপৰত বিশ্বাস আতৰি না যায় তাৰ কাৰণে এখিনি আমি কৰিব লাগিব শিক্ষামন্ত্ৰী ডাঙৰীয়াই মোক কৈছে যে এই বিষয়টো মই 2-3 বাৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ নজৰত আনিছিলো যে আপোনালোকৰ সিস্টেমটো উইক কিন্তু বিশ্ববিদ্যালয় কৰ্তৃপক্ষক এটো শিক্ষামন্ত্ৰীয়ে কোৱা কথা যে যিমান তেওঁৰ কথাও গুৰুত্ব দিব লাগিছিল বিশ্ববিদ্যালয় কৰ্তৃপক্ষই দিয়া নাছিল সেইকাৰণে মই ভাবো যে এটো খুবেই সিৰিয়াস মেটাৰ তাত কোন অভিযুক্ত নহয় এটো পিছত আহিব কিন্তু সফটওয়্যাৰটো ইমান উইক কৰি আৰু এক্সপোজ কৰি ৰাখি থৈ দিয়াটো এটা সাংঘাতিক ভুল আছিল সো আমি ই কিমান গভীৰ আছে বিষয়টো সিআইডিক তদন্ত কৰিব দিয়া হৈছে আমি সাম যে ই কিমান ভিতৰত হুমাই আছে what is happening in Guwahati University, the state-run university. So all the state-run institutions that you have, are you bringing them under the ambit of investigation now? Look, I should not bring them under investigation because without allegation, using the word investigation against the university is a very serious thing. But definitely, we will look at their system also, the system of the other university and our councils also. Whether the systems of the university, even the private university, how strong they are. We need to look at the disease, not only at the symptoms. The Newslands. অবিরত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। The Newsland.